নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আনিটি মিনি ব্লগলৈকে এতিয়া মই বৰ্তমান আছো পদুমণি উদ্যান মানে পদুমণি পাৰ্কত এই পাৰ্কখন আছে মোৰ ঘৰৰ পৰা 4.5 কিলোমিটাৰ ডিসটেন্সত মানে পদুমণি আইথানৰ একেবাৰে ওচৰতে আছে এই আইথানখন বহুত মান্যতা আছে বহুত দূৰৰ পৰা ইয়াতে মানুহ দৰ্শন কৰিবলৈ আহে মাক আপোনালোকে যেতিয়াই লখিমপুৰ আহিব তো আপোনালোক ইয়ালৈ আহিবলৈ আৰু মাক দৰ্শন কৰিব নাপাহৰিব আজি আমি তিনিটাই মই ভাই আৰু নিহাৰ আমি ইয়াতে ফুৰিবলৈ আহিছো এয়া চাওকচোন 21 বছৰীয়া পোৱালি কোনে ক'ব যে কি পেহিয়েক আৰু ভতিজা হয় বুলি কিন্তু নিহাৰৰ মতে মই হৈছো ডাঙৰ বাইক হয় নিহাৰৰ আৰু ভাই হৈছে সৰু বাইক হয় আমি দুজনে নিহাৰৰ সৰু পেহিয়েক হয় তো হেকাৰণে মুনু আৰু ধুনু বুলি মাতে আমাক এই পাৰ্কখন সৰু হয় যদিও বিৰাটেই ধুনীয়া হয় বহুত ভাল হয় ইয়াতে আহিবলৈ কাৰণ সাৰাউণ্ডিঙত গোটে গছ-গছনিৰে ভৰি আছে আৰু এই সৰু পুখুৰীটো যে দেখিছে নহয় ইয়াতে বোটিং কৰিব পাৰে সৰু ল'ৰা-ছোৱালীৰ খেলনা আছে ইয়াতে আৰু সবতকে আচৰিত কথা কি জানেনে এই পাৰ্কখনত এন্ট্ৰি ফিজ হৈছে 5 টকা লিটাৰেলি 5 টকা হয় এই সৰুৰ পৰাই আমি সৰুত চাগে আছিলে 2 টকা মান আছিলে এতিয়া গৈ 5 টকা হৈছেগে তা আপুনি বিশ্বাস কৰিবনে যে কোনোবা এখন আজিৰ যুগত কোনোবা এখন পাৰ্কত 5 টকা এন্ট্ৰি ফিজ হয় বুলি কিন্তু আমাৰ পদুমণি পাৰ্কত হয় 5 টকা এন্ট্ৰি ফিজ 5 টকা পুখুৰীটো কিমান জিলিকি আছে চাওকচোন ৰোডটোত মানে ইমানে বেছি ধুনীয়া এনভায়ৰনমেন্ট হয় ন বহুত ভাল লাগি যায় আমি বোটিং কৰিবলৈ গলো গেছ কৰক বোটিং কৰাৰ প্ৰাইস কিমান হয় 10 টকা এন্ট্ৰি ফিজ 5 টকা আৰু বোটিংৰ কাৰণে 10 টকা 15 টকাত আপুনি মজাকে এন্টাৰটেইন পাই যাব এয়া হৈছে আমাৰ সৰু পদুমণি পাৰ্কখন আই হোপ আপোনালোকৰ ভাল লাগিলে আপোনালোক কেতিয়াবা যদি লখিমপুৰ আহে শিওৰ আহিবা আৰু এনজয় কৰিবা ওকে সি ইউ বাই বাই সি ইউ ইন নেক্সট ব্লগ